আজি গৈ আছোঁ হস্পিটেলত কাৰণ শাহুৰ মানে অপাৰেশ্যন আছে আজি গ'ল্ড ব্লাডাৰ ষ্ট'ন সেইকাৰণে খবৰ ল'ব গৈছোঁ। মোৰো গাটো ভাল নহয়, কালিতো ভিডিঅ'ত কৈছিলোঁৱে, সেইকাৰণে তথাপিও নগ'লেও মনটো ভাল নালাগে, অপাৰেশ্যন যিহেতু আছে সেইকাৰণে গ'লোঁ আৰু এখেতৰ লগতে গ'লোঁ বাইকত। আৰু লগতে মোৰো মানে হিমোগ্ল'বিনটো টেষ্ট কৰিলোঁ, ডাক্তৰে এইটো মোক কৈ থাকিব দিছে হিমোগ্ল'বিনটো, মানে মোৰ ব্লাডত ইট আছে সেইকাৰণে ব্লাডটো কমি যায়, চাই থকাটো খুবেই দৰকাৰ। আৰু এয়া ৰিকভাৰীৰ আগত বহি আছোঁ, এইটো লিফ্টটো ৰিকভাৰীৰ আগতো মানে ভিডিঅ' কৰিব নিদিয়ে, মই বুদ্ধি কৰি অকণমান এনেকৈ মানে ভিডিঅ' কৰিলোঁ আৰু পেচেণ্ট আছে ভিতৰতে। পিছত আমাক দেখুৱালে বাৰু পৰ্দাখন ছাইড কৰি, তাৰপিছত অকণমান মই থাকি এনে কেবিনত আহিলে। আৰু এইটো দেখিছেনে, এইটো 5 mm এইটো ষ্ট'নটো এটা থৈ দিছে এনেকৈ বটলতে। আৰু মোৰো এয়া ব্লাড দি আহিলোঁ একেলগে, তাৰপিছত আহি এনেকৈ কেবিনতে বহি আছোঁ, শহুৰে বহি আছে আৰু পেচেণ্টটো নাই, ৰিকভাৰী ৰুমত আছে। আমি এনেকৈ মই বহি অকণমান মানে কথা চথা পাতি আহিলোঁ আৰু বহি আছোঁ। আৰু পিছত কি কৰিম, ইফালে এইটো বাহিৰত গ'লে চাহ খাওঁতো আছেই, মোৰ চাহ খাব মন যায়, সেইকাৰণে ভাবিলোঁ আজি লাৱা কেক এটা খোৱা যাওক। লাৱা কেক এটা ল'লোঁ, খাই কিনে ঘৰ সোমাই গ'লোঁ আমি।